Don't solve the NCERT exercise directly. Xavier Organic Chemistry Playlist 2026. এইটো তুমি চেনেলত পাই যাবা, চাই ল'বা, এটা ভিডিঅ' বুলি আছে, ফিক্স। No need to do any other reference book. Conversions কৰিবা নহয়, যিটো এক্সেছত দিয়া থাকে বা ইনটেক্সত দিয়া থাকে, তেতিয়া যদি তুমি ৰিয়েকশ্যনটো পাহৰি যোৱা বা তাৰ ৰিয়েজেণ্টটো পাহৰি যোৱা, তেতিয়া তুমি কিতাপখন মেলি মেলি সেইখন ৰিয়েকশ্যন চাই ল'বা। পুনৰ এবাৰ তোমালোকক ৱেলকাম জনাইছো আমাৰ এই নিউ এৰা অফ এডুকেশ্যন অফ আছাম প্লেটফৰ্মত, যাৰ নাম হৈছে এডুকেট আছাম। ত' আজি এই ভিডিঅ'টোত আমি এটা টপিক ডিছকাছ কৰিম, যাৰ নাম হ'ল হাউ ষ্টাডি অৰ্গেনিক কেমিষ্ট্ৰি। এই অৰ্গেনিক কেমিষ্ট্ৰি বহুত মানে ল'ৰা ছোৱালীৰ এটা ভয় আছে যে কেনেকা পঢ়িম, কি পঢ়িম, কেনেকে কৰিম। মানে এটা ভুল সিহঁতৰ ওপৰতো আছে যে তাহাঁতি ক্লাছ 11ৰ বেচিক্সটো নপঢ়িলে, আৰু যি হ'ল তাত আমি কথাটো এতিয়া নানো। এতিয়া আমি কি কৰিব পাৰিম তাৰ ওপৰত ডিছকাছ কৰিম, ঠিক আছে। আৰু বহুতে মানে তোমালোকৰ ষ্টুডেণ্টছে চেপ্টাৰটো লিংক কৰি পঢ়িব নোৱাৰে, লিংক কৰি পঢ়িব নাজানে। তাৰ প্লাছ আৰু এটা হ'ল, সিহঁতি 11ৰ অৰ্গেনিকটো বেছি কমপ্লিট কৰি নথয়। তাৰপিছত সিহঁতি চেপ্টাৰ ভাঙি ভাঙি পঢ়ে, কেতিয়াবা হেলৰিন পঢ়ে, কেতিয়াবা তোমাৰ পটককে তাৰপিছত তোমাক এলডিহাইডলৈ গুচি যাব। আৰু কিছুমান টিচাৰ্ছেও কেতিয়াবা তোমাৰ হেলৰিন পঢ়ায়, এলকহল ফিনৰিথা পঢ়ায়, তাৰপিছত ডাইৰেক্ট এমাইন্স পঢ়ায়, এলডিহাইডটো নপঢ়ায়। এইটো এটা ভুল, যিটো মই ভাবো। কাৰণ অৰ্গেনিক কেমিষ্ট্ৰিটো তেতিয়াই বুজি পাবা যেতিয়া তোমালোকে চেপ্টাৰটো এইটো ফ্ল'ত পঢ়িবা। কি ফ্ল'? তাত তোমাৰ কি আছে, হেলৰিন, তাৰ পাছত এলকহল ফিনৰিথা, তাৰপিছত এলডিহাইড, কিটন, কাৰ্বক্সিলিক, তাৰপিছত এমাইন্স, তাৰপিছতহে বায়'মলিকিউল। তো ব'লা এই টপিকটো ধুনীয়াকে আৰম্ভ কৰো আৰু সমাপ্ত কৰো, তোমালোকৰ যাতেকে এইটো অৰ্গেনিক কেমিষ্ট্ৰি ভূতটো যিটো ইমান টান আছে বুলি সেইটো দূৰ কৰি পেলাও। চোৱা, ইনষ্ট্ৰাকশ্যন কি? প্ৰথমতে ডোন্ট ব্ৰেক দ্য চেপ্টাৰ ফ্ল'। চেপ্টাৰৰ ফ্ল' নাপাহৰিবা। মানে এইটো আগত মই যিটো চেপ্টাৰ্ছৰ ফ্ল' দেখালো, সেইটো তুমি ফ্ল'টো নাভাঙিবা। সদায় প্ৰথমত হেলৰিন পঢ়িবা, তাৰপিছত এলকহল ফিনৰিথা পঢ়িবা, তাৰপিছত এলডিহাইড পঢ়িবা, তাৰপিছত এমাইন পঢ়িবা, তাৰপিছতে বায়'মলিকিউল পঢ়িবা। তাৰপিছত কি আছে চোৱা, 2 নম্বৰ, ক্লাছ 11 বেচিক্স ইজ মাষ্ট। ক্লাছ 11ৰ বেচিক তোমালোকে ধুনীয়াকে বেচিক এটা পঢ়িবই লাগিব, নপঢ়িলে তোমালোকে বুজি নাপাবা। 3 নম্বৰ, আফটাৰ কমপ্লিটিং ইচ টপিক ফাৰ্ষ্ট ৰিভাইজ ইট এণ্ড দেন চল্ভ এক্সাম্পলছ। প্ৰথমত তোমালোকে যেতিয়া অৰ্গেনিক আছে টপিক ৱাইজ পঢ়িবা। প্ৰথম এটা চেপ্টাৰ এটা টপিক পঢ়িলা, তাৰপিছত তাক ৰিভাইজ কৰা, তাৰপিছত তাৰ চল্ভ এক্সাম্পলটো কৰা, তাৰপিছত তুমি ইনটেক্স কুৱেশ্যনলৈ যাবা। সেই ষ্টেপ ৱাইজ ষ্টেপ পঢ়িলে অৰ্গেনিক কেমিষ্ট্ৰি ধুনীয়াকে কমপ্লিট হ'ব। নেক্সট চোৱা, ডোন্ট চল্ভ দ্য এনচিইআৰটি এক্সাৰচাইজ ডাইৰেক্টলি। এনচিইআৰটি এক্সাৰচাইজ তোমালোকে ডাইৰেক্ট নাযাবা। এটা ফ্ল'টো চোৱা কেনেকে আমি পঢ়িলে ভাল হ'ব। চবতকৈ প্ৰথম মই তোমাক কৈছিলো যে ষ্টাডি পাৰ্টিকুলাৰ টপিক, মানে এটা চেপ্টাৰ এটা টপিক ভালকে পঢ়িবা, তাৰ পাছত তাক ৰিভাইজ কৰা, তাৰপিছত তাৰ চল্ভ এক্সাম্পলবোৰ কৰা, যিটো এনচিইআৰটিতে দিয়া আছে। তাৰপাছত তাক ৰিভাইজ কৰি পিনি এনচিইআৰটি ইনটেক্স কুৱেশ্যনটো ৰিভাইজ কৰা, বোলে আকৌ ইনটেক্স কুৱেশ্যনটো কৰা। তাৰপিছত নেক্সট ষ্টেপ কি কৰিম আমি, তাৰপিছত আকৌ আমি চেপ্টাৰটো এনেকে মানে টপিকটো পঢ়িলো, এক্সাম্পল কৰিলো, আকৌ ৰিভাইজ কৰিলো, আকৌ ইনটেক্স কৰিলো, তেনেকা কৰি চেপ্টাৰটো কমপ্লিট কৰিলো, ঠিক আছে। তাৰপিছত কি কৰিম, আফটাৰ কমপ্লিটিং দ্য চেপ্টাৰ ৰিভাইজ দ্য টপিকছ ডেট ইউ হেভ ডাউট। আৰু চেপ্টাৰটো কমপ্লিট হোৱাৰ পাছত তোমালোকৰ কি টপিকত ডাউট থাকি গ'ল বা তোমালোকে বোলে আকৌ এবাৰ ৰিভাইজ কৰি লওঁ, তেতিয়া কমপ্লিটকে ৰিভাইজ কৰিলে ভাল। কিন্তু যদি তোমালোকে অলৰেডি বুজি পাই আছা আৰু যদি কিছুমান টপিকতে ডাউট আছে, সেইটো আৰু এবাৰ পঢ়ি ল'বা। তাৰপিছত তুমি যাবা এনচিইআৰটি এক্সাৰচাইজ লৈ, তাৰপিছত অসমৰ PYQ, তাৰপিছতে যাবা CBSE PYQ লৈ। বুজিছা? এইটো ফ্ল'টো মেইনটেইন কৰি চোৱা, তোমাৰ 100% তোমালোকৰ অৰ্গেনিক ইম্প্ৰুভ হ'ব। কাৰণ ময়ো তোমালোকৰ অৰ্গেনিকত একদম উইক আছিলো। মই তোমাৰ ভাবা অক্টোবৰ 1 তাৰিখৰ পৰা যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী, অক্টোবৰ 1 তাৰিখৰ পৰা অক্টোবৰ 15 তাৰিখলৈকে তোমাৰ 15 দিন ৰাতিপুৱা, মৰ্ণিং, আফটাৰনুন, ইভিনিং 3 টাইমে মই মাত্ৰ অৰ্গেনিক কৰিছিলো। তাৰ পাছত মই অৰ্গেনিকটো বুজি পাইছো। মানে সেইমান দিন মোক কিয় লাগিলে, কাৰণ মই পেটাৰ্ণ গম পোৱা নাছিলো যে এনেকে পঢ়িলে তোমাৰ ভাল হৈ গ'ল। আৰু তেতিয়া তোমাৰ ইমান ভিডিঅ'ছো নোলাই হলে, যে কেনেকে অকল বৰ্ডৰ কাৰণে নোলাই হলে যে কেনেকে পঢ়িব লাগে, কি কৰিব লাগে। সেইকাৰণে মই নিজে আইডেন্টিফাই কৰোতে মোক সময় লাগি গ'ল। কিন্তু তোমালোকৰ সিমান সময় নালাগিব, কাৰণ মই তোমালোকক অলৰেডি কৈ দিছো যে এনেকে পঢ়িবা বুলি। নেক্সট চোৱা, ব্ৰহ্মাস্ত্ৰ পইণ্ট চোৱা, এতিয়া কি হয় এইটো। While doing any conversions, if you forgot the reaction of reagent, just take a look from your notes or book. মানে তুমি যেতিয়া কনভাৰ্জেন্স কৰিবা নহয়, যিটো এক্সেছত দিয়া থাকে বা ইনটেক্সত দিয়া থাকে, তেতিয়া যদি তুমি ৰিয়েকশ্যনটো পাহৰি যোৱা বা তাৰ ৰিয়েজেণ্টটো পাহৰি যোৱা, তেতিয়া তুমি কিতাপখন মেলি মেলি সেইখন ৰিয়েকশ্যন চাই ল'বা। অৰ্গেনিক কেমিষ্ট্ৰি তোমাৰ এনেকুৱা কৰিহে তোমালোকে ইম্প্ৰুভ কৰিব পাৰিবা। এনেকুৱা নহয় যে তুমি এবাৰ পঢ়িলা, তাৰপিছত এইটো নোৱাৰিলে আকৌ মনটো ডাউন। সেইটো ফটককে চাই ল'বা। কাৰণ তেতিয়া কৰিলে কি হ'ব, তুমি যদি পাছতকে আকৌ ৰিয়েকশ্যনটো কৰিবা, তেতিয়া তোমাৰ মনত পৰিব যে মই এইটো ৰিয়েকশ্যন এইটো কৰোঁতে এইটো ৰিজন আছিলে, আৰু মই এইটো ৰিজন কাৰণে মই সেই কিতাপটো সেইটো পেজ খুলি চাইছিলো। তেনেকুৱা এটা ইয়াত মানে মনলৈ পৰিব। Same if you are solving questions like complete the reaction, মানে তোমালোকৰ যেনেকৈ এক্সামত আহে complete the reaction, তাত তুমি বোলে প্ৰডাক্টটো পাহৰি গলা, তো একেই প্ৰচেছ কৰিব লাগে। তুমি বোলে বহুত কেইটা কুৱেশ্যন তোমাৰ এনচিইআৰটিতে দিয়া আছে, আৰু সেইকেইটা এনাফ আছে। এনচিইআৰটিত তোমালোকে বোলে কৰিলা, বোলে কি কৰিলা, এইটো
এনচিআৰটি বোলে ইয়াত যেনেকৈ মই চাইছো RX+Cl2 আছে তো ইয়াৰ কি হ'ব RCl হ'ব কিন্তু তুমি এইটো প্ৰডাক্টটো পাহৰিলা ঠিক আছে এইটো যোনটো প্ৰডাক্ট আছে এইটো প্ৰডাক্ট ওপৰলৈ চোৱা এইটো প্ৰডাক্ট পাহৰিলা তো তুমি কি কৰিবা এইটো ৰিয়েকশ্যন তুমি বহিত নহলে কিতাপত চাই লোৱা কিতাপত চাই মেলি তোমালোকে আকৌ ধুনীয়াকৈ লিখি লোৱা তাৰপিছত আকৌ যেতিয়া প্ৰেক্টিচ কৰিবা তেতিয়া আকৌ ৰিভাইজ মানে আকৌ তোমাৰ সেইটো মনত পৰি যাব যে এইটো কুৱেশ্যন এইটো আছিলে তো সেইটো মই সেইটো কিতাপৰ সেইটো পেজৰ পৰা নহলে মোৰ নোটছৰ পৰা চাইছিলো তোমালোকৰ মনত পৰিব এইটোৱে কৰিবলৈ ষ্টুডেণ্টছে পাহৰি যায় সেইকাৰণে লাগি থাকে যে আৰ্টছে পাহৰিলো তো আকৌ এবাৰ গোটেইটো ৰিভাইজ কৰিলো নহয় তুমি যোনটো ক্ষেত্ৰত তুমি পাহৰিছা সেইটো পাৰ্ট অকল ৰিভাইজ কৰি লোৱা তেতিয়া তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি ধুনীয়াকে ভাল হ'ব আৰু মেইন থিং এবাউট অৰ্গেনিক কেমিষ্ট্ৰি কি হয় তাত কনচেপ্টটো আছে আৰু এপ্লিকেশ্যন আছে ইন চাবজেক্ট এটা মানে কিছুমান মনত হ'বই লাগিব এনেকুৱা নহয় যে চব কনচেপ্ট আছে ইনঅৰ্গেনিকত প্লাছ কিছুমান কনচেপ্ট আছে কিন্তু তাত অলপ বেছিভাগ এপ্লিকেশ্যনো আছে ফিজিকেল কেমিষ্ট্ৰি তোমাৰ জাষ্ট কনচেপ্ট আছে আৰু ফৰ্মুলা তোমাৰ মনত থব লাগে মানে তুমি য'তো চোৱা চায়েন্সত তুমি অলপ হ'লে এপ্লিকেশ্যন কৰিবই লাগিব সেইটো লাগিলে ফৰ্মুলা থাকক যিহে থাকক নেক্সট no need to do any other reference book একো ৰিফাৰেঞ্চ বুক কৰিব নালাগে ৰেডাৰ প্ৰেক্টিচ ওৱান বুক মাল্টিপল টাইমছ একেটা বুকে তোমালোকে বাৰ প্ৰেক্টিচ কৰা আৰু সেইটো বুক হয় এনচিআৰটি কাৰণ এইটো বেষ্ট বুকত ভাবা তোমাৰ বৰ্ডৰ পৰা ইয়াৰ পৰা কুৱেশ্যন কাটি নিটৰ পৰা ইয়াতে পৰা কৈছে আৰু জেডাবল মেইনছতো 90% কুৱেশ্যন ইয়াৰ পৰা আহে তো গতিকে তোমালোকে এটাই বুক কৰা ভালকে কৰা একো ৰেফাৰেঞ্চ যাব নালাগে তোমাৰ টিচাৰ্ছে কি কৈছে যে তোমালোকে যদি অৰ্গেনিক কেমিষ্ট্ৰি তুমি এইটো ৰেফাৰেঞ্চ সলভ সেইটো ৰেফাৰেঞ্চ সলভ কৰা নালাগে মই তোমাক যি ফ্ল' কৈছো তেনেকুৱা কৰি যোৱা তোমালোকৰ নিশ্চয় তোমালোকৰ অৰ্গেনিক ইম্প্ৰুভ হ'ব নেক্সট শেষ কৰিবলৈ বিচাৰো চ' ডু ইট ইজ ইউৰ অৰ্গেনিক কেমিষ্ট্ৰি নাও তোমালোকে ধুনীয়াকে মই খোপা ৰুস্তম মানে কি কয় এটা কিতাপ মানে অৰ্গেনিক কেমিষ্ট্ৰি খোপা ৰুস্তম মানে কেনেকা বনিবা মানে তুমি অৰ্গেনিক কেমিষ্ট্ৰিটো কেনেকে কি লুকাই আছিলে তাৰ মাজত অৰ্গেনিক কেমিষ্ট্ৰি মই সেইটো উলিয়াই দিওঁ তোমালোকক যে কেনেকা পঢ়িব লাগে কাৰেক্ট এপ্ৰ'চ তোমালোকে শিকাই দিলো তো এতিয়া তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰি এজ কৰিবা যদি মই দিয়া ষ্টেপছবোৰ তুমি ফ'ল' কৰা আৰু মই এফালৰ পৰা হেল্প কৰিব কৈ আছো চেভিয়াৰ অৰ্গেনিক কেমিষ্ট্ৰি প্লেলিষ্ট 2026 এইটো তুমি চেনেলত পাই যাবা চালাবা এটা ভিডিঅ' বুলি আছে চেভিয়াৰ বুলি আছে তাৰ কেমিষ্ট্ৰিৰ কাৰণে এক্সট্ৰা প্লেলিষ্ট মই বনাই থৈছো বায়'লজিৰ কাৰণে এক্সট্ৰা আছে মেথছৰ কাৰণে এক্সট্ৰা আছে ফিজিক্সৰ কাৰণে গোটেইসোপা প্লেলিষ্ট মই দি থৈছো গতিকে তোমালোকে যদি সেইটো চাইছা একদম বেছিকৰ পৰা তাত ওৱান শ্বটছবোৰ আছে একদম বেষ্ট তোমালোকে যোনটো এইটো সময়ত তোমালোকে একদম যি ভাল হ'ব সেইটোহে দিয়া হৈছে তাত তো গতিকে গো এণ্ড চেক আউট ইফ ইউ ৱান্ট টু এজ অৰ্গেনিক কেমিষ্ট্ৰি এণ্ড ইফ ইউ নিড দ্য চেম ফৰ ইনঅৰ্গেনিক এণ্ড ফিজিকেল যে তোমালোকক চেম লাগে যে ইনঅৰ্গেনিক আৰু ফিজিকেলৰ কি কয় প্লেলিষ্ট লাগে তো তুমি তাতে চেভিয়াৰ ইনঅৰ্গেনিক প্লেলিষ্ট আৰু চেভিয়াৰ ফিজিকেল প্লেলিষ্ট বুলি তাতে সেই কেমিষ্ট্ৰি ভিডিঅ'টো লিংক ডেছক্ৰিপশ্যনৰ লিংকতে পাই যাবা ত' থেংক ইউ এণ্ড নমস্কাৰ